টংলা ৰেল ষ্টেচনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম আধাতে সামৰি অন্তৰ্ধান ঠিকাদাৰ। মিস্ত্ৰীয়ে নিজৰ প্ৰাপ্য ধন নোপোৱাত ঠিকাদাৰ ছাদ্দাম হুছেইনৰ বিৰুদ্ধে হৈ পৰিছে সৰব। 18 লাখ টকা হৰলুকি কৰি অন্তৰ্ধান হোৱাৰ অভিযোগ ঠিকাদাৰজনৰ বিৰুদ্ধে। আমি টংলা ষ্টেচনত মানে এই কিবা কোম্পানী কাম কৰি আছিলে। আমাৰ ঠিকাদাৰটো হৈছে ছাদ্দাম হুছেইন, গতিকে এইটো মৰিগাঁও বোলে। অঁ, তাৰপিছতে মানে এখেতে আমাক মানে লেবাৰ হিচাপত আনিলে, কাম কৰালে। 2 মাহ 3 মাহটো যেনিবা পইচাটো ভালকৈ দিছে, মইতো জুন মাহৰ পৰাই কৰিছোঁ। তাৰপিছত গৈ যেতিয়া 10 আৰু 23 তাৰিখত সি মানে আমাক 22 তাৰিখত মানে আমাক টকা 3000 দি পেলাই তাৰপিছতে সি তাৰ পিছদিনাখন সি ঘৰলৈ গুচি গ'ল। অঁ, পলাইছে মানে সি পলাম বুলি কোৱা নাই, মই পইচা পোৱা নাই, মই ঘৰত 2 দিনমানৰ কাৰণে যাম বুলি ক'লে। তাৰপিছত সেইদিনাখনো মানে ময়ো ঘৰলৈ গুচি গ'ল। তাৰপিছত পিছত আহিছোঁ, মানে পিছততো মানুহটো নাই, তেওঁতো মই কাম কৰি আছে, তাৰ ককাই সম্বন্ধীয় হয়, সি মানে মিস্ত্ৰী, সি আমাক কাম চলাই আছে। তাৰপিছতে আমি পিছত মানে কি হ'ল, মানে সি ফোন কৰিলে, ফোনত উল্টা পুল্টা কয় বোলে মোক মানে ঠিকাদাৰ কিবা কোম্পানীয়ে মোক পইচা দিয়া নাই, মই পইচা দিব পৰা নাই, মই এতিয়া কাম কৰিবলৈ নাযাওঁ, মোৰ বিলটো দিলে মই মানে কাম কৰিবলৈ যাম। তাৰপৰা এদিন সি মানে কামো বন্ধ কৰিলে আমাক। তাৰপৰা আমিতো ইয়াত থাকি পেলাই কেম্পত থাকি পেলাই খোৱা মানুহ, ইয়াত কামটো বন্ধ হ'লেতো আমি চলিবতো নোৱাৰি না। গতিকে আমি মিস্ত্ৰী আণ্ডাৰত মানে মিস্ত্ৰী আৰু আমি লেবাৰকেইটা আলোচনা কৰি পেলাই আমি কাম কৰিলোঁ। তাৰপৰা তেতিয়াৰ পৰা সি আমাৰ মানে বিৰোধী হৈ গ'ল। মানে তহঁতে কোম্পানীৰ লগত লগ হৈ পেলাই মানে মোৰ কথা নামানে, তহঁতক পইচা মই নিদিওঁ এনেকৈ বুলি কৈ পিছত মানে এতিয়া গৈ থৈ মোবাইলটো মানে চাইলেণ্ট কৰি দিলে আমাক। মানে আপোনালোকৰ ফোনটো নুঠায়। তাৰমানে ছাদ্দাম হুছেইনে হ'ল আপোনালোকৰ মিস্ত্ৰীৰ ঠিকাদাৰ। অঁ, আপোনালোকৰ কামটো ঠিকা লৈছিলে তেখেতে। অঁ, ঠিকা লৈছিলে, অঁ, চাব কণ্ট্ৰেক্ট লৈছিলে। আৰু তেখেতে কি কয় কোম্পানীৰ আণ্ডাৰত ঠিকা লৈছিলে। অঁ, কোন কোম্পানীয়ে ঠিকা লৈছিলে? মেইন কোম্পানীটোৰ কি নাম? কোম্পানীৰ নামটো কিবা কি কৈছিলে, পুষ্পাছ কোম্পানী। পুষ্পাছ কোম্পানীৰ আণ্ডাৰত তেখেতে ঠিকাদাৰ কৰিছে। আৰু আপোনালোকে তেখেতৰ আণ্ডাৰত কিমান টকা পাব বাকী থাকিলে? আমি 1,35,000 টকা পাওঁ এতিয়াতো ফোন ৰিচিভ নকৰে। আপোনালোকে এই কথাটো মেইন কোম্পানীক জনাইছেনে নাই? আমি ছাৰক জনাইছোঁ, PM যি ছাৰ আহে ইয়াত, আমি তাক জনাইছোঁ। তেতিয়া PM ছাৰে কৈছে কি হ'ব এতিয়া, আমাৰো পইচা বেছিকৈ লৈ গ'লহি। ছাৰে কৈছে তাৰ পইচাটো ক্লিয়াৰ কৰি দিছে নেকি? 18 পইচা দিয়ে তাৰ আদায় কৰি মই তোমালোকৰ পইচা পে'মেণ্ট কৰি দিম। তাৰপিছতে মানে ছাৰেতো কৈছে মানে আমাৰো কোম্পানীৰ পৰা পইচাটো সি বেছি লৈ গ'ল, পইচাটো নিলে আমাৰ পৰা, এই লেবাৰ পে'মেণ্টটো খালি দি নগ'ল সি, এনেকৈ বুলি ক'লে। আপোনালোকৰ পইচাটো মানে ছাদ্দাম হুছেইনে লৈ গ'ল? লৈ গ'ল। তাৰপিছত আপোনালোকক নিদিলে। আপোনালোকে কিমানমান লেবাৰ আছিল? আমি আগতো ঢেৰেই আছিলে, তাৰপিছত লাষ্টত গৈ থৈ আমি নহয় আমি 6 জন আৰু ইফালে তোৰ ফালে কিমান আছিলে 5 জন, 11 জন 12-13 জন আৰু মিস্ত্ৰীও পাবলৈ আছিলে। এনেকুৱা হৈছে সমস্যা। টোটেল লেবাৰে মানে 1,35,000 পাব। অঁ, আমি নাই ইয়াতো বাদেই, আমি মানে 1,35,000 টকা পাওঁ। আমি 11 জন মানুহে 1,35,000 টকা পাম। এতিয়া আপোনালোকে কি বিচাৰে? আমাকতো মানে হকটো লাগিব, পইচাটো লাগিব। আমিতো ইমান কষ্ট কৰিছোঁ, দিন ৰাত একদম এই বোকা পানী ৰাস্তাত। আপোনালোকে এই ৰাস্তাটো এতিয়া শুকান হৈছে বাৰু, একদম এক আঁঠু মানে ৰাস্তাত আমি ৰ'দ বুকি যাব লাগে একদম। ইয়াৰ পৰা আগতে এনেকুৱা আছিলে, সি মানে বহুত জেগাত ঠিকাদাৰী কৰিছে, মানে লেবাৰৰ এতিয়াতো অকণমান 3-4 মাহ হৈ অকণমান তাও শুদ্ধৰালে সি ভাল হৈ গ'ল। আগতে এনেকুৱা পইচা ঠিকাদাৰ বহুত পইচা মাৰিছে, এনেকুৱা বহুত মাৰি ফুৰে আগে পিছে। মোৰতো পইচা 8,000 পাওনা নাছিলোঁ মই, যেতিয়া মোৰ ঘৰৰ পৰা যেতিয়া হুমকি দিলাহি তাক দাদা হুমকি দিছে, তাক ঘৰত পইচা দিছে মোক। ঘৰৰ ওচৰৰ গাঁও বেলেগ গাঁও মানে মিস্ত্ৰী, মই ঠিকাদাৰ বুলি মিস্ত্ৰী এনেকৈ চিনি পাওঁ আৰু। তাৰপিছত আপোনাকো পইচাটো দিয়া নাছিল? পইচা প্ৰথমে দিয়া নাছিলে। যেতিয়া আপুনি অলপ খং উঠিলে আমাৰ দাদা 2-3টা গৈছে তাৰ ঘৰৰ ওচৰত, তেতিয়া কৈছে পইচা ওলাই ল'লে, তাক দি দিছে পইচা হিচাপ কৰি। এতিয়া আপোনালোকে কি বিচাৰে? আপোনাৰ আণ্ডাৰত কাম কৰি থকা মানুহ এতিয়া সেই লাষ্টত তেনেকুৱা কৰিছে, তাৰ আণ্ডাৰত কাম কৰিছিলোঁ ইয়াত, মোক এৰি থৈ পলালে। মানে কৈছে মই যেতিয়া ঘৰত আছিলোঁ সেই ছাইডত আছিলে, মই যিদিনাখন আহিছোঁ সেইদিনাখন পলালে।
মই ঘৰৰ পৰা ইয়াত আহিছোঁ চাইডত আহিছোঁ তেতিয়া মই সন্ধিয়া সময়ত আহিছোঁ 12টা মানত চাইডৰ পৰা ওলাই গৈছে ইয়াৰ পৰা পলাই মই তাকে পোৱা নাই চাইডত মানুহটো আগৰ পৰা এনেকৈ ছোৱালীৰ লগত কিবা গড়বড় কৰি ফুৰে নেকি এনেকুৱা এটা শুনিছোঁ মই এনেকুৱা সেই ছোৱালীৰ লগত কিবা এটা কৰিছিলে ঘটনা ছাৰে কৈছে তাক বচাইছে ছাৰে ৰাজীৱ ছাৰ যে ৰাজীৱ ছাৰে আকৌ সেই কৈছে মই যদি নাথাকিলে হয় তাক ইয়াত মাৰিলে হয় ছাৰে এনেকুৱা কৈছে ছাৰ এনেকুৱা ভাল মানুহ আমি কৈছোঁ ছাৰক যে সি বদনাম কৰি আছে মই আজি যে 3 মাহ হৈ গ'ল ইয়াত ছাৰৰ বিষয়ে একো দেখা নাই কিন্তু বেয়া বস্তু একো দেখা নাই সেই ঘৰত গৈ পেলাই এনেকুৱা বেয়া বেয়া বস্তু মানে কি বদনাম কৰি আছে ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট প্ৰাতঃ টাইম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com